সভা আমাৰ যি নেকি স্বতঃস্ফূৰ্ত জনসাধাৰণৰ সঁহাৰি আমাক সাহস দিছে, প্ৰেৰণা দিছে। আৰু এটা কথা লক্ষণীয় হৈছে, প্ৰত্যেকটো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাজনৈতিক দলৰ পৰা আমাৰ প্ৰত্যেকখন ৰাজনৈতিক সভাত জনসাধাৰণ অংশগ্ৰহণ কৰি আছে, যিটো আমাৰ কাৰণে অত্যন্ত শুভলক্ষণ। কেৱল বিজেপি, BPF বা AGP নহয়, আমি দেখিছোঁ বহু UPPL শুভাকাংক্ষী আমাৰ দলত আহি উপস্থিত হৈছে। মই নহয়, আমি বিজেপি, BPF আৰু AGP তিনিওটা ৰাজনৈতিক দলে মিলি প্ৰায় 1 লাখতকৈ অধিক ভোট গড়েশ্বৰ বিধানসভা সমষ্টিত পাম, এইটো নিশ্চিত। আপুনি যদি বিধায়ক হয়, কোনকেইটা সমস্যাক প্ৰাধান্য দি আপুনি কাম কৰিব বুলি ভাবে? বিধায়ক হ'লে ইয়াত কৰিবলগীয়া কাম বহুত আছে। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় খুব গুৰুত্বপূৰ্ণ কেইটামান ঘোষণা নহয়, একেটা কাম তেখেতে কৰিবই। আমাৰ সমজিলা গড়েশ্বৰত হ'বলৈ গৈ আছে। আমাৰ নতুনকৈ ডিগ্ৰী কলেজ এখনৰ আধাৰশিলা স্থাপন হৈছে, সেইখনক কম দিনৰ ভিতৰত আমি কেনেকৈ কাৰ্যকৰী কৰিব পাৰোঁ, সেই বিষয়টো আমি অধিক গুৰুত্ব সহকাৰে লৈ কাম কৰিম। কৰিবলগীয়া ৰাস্তা বহুত কেইটা আছে, দলং নিৰ্মাণৰ কাম আছে, যাতায়াতৰ কিছু অসুবিধা আছে। গতিকে সামগ্ৰিকভাৱে সকলো দিশ চালি জাৰি চাই যাতে এখন সুন্দৰ গড়েশ্বৰ সমষ্টি আমি মুখ্যমন্ত্ৰী মহোদয় আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি কৰিব যাব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিম। আপুনি কিমান উৎসাহী হৈছে, কিমান ভোটাৰ দেখা পায় বা ভোটাৰ ৰাইজৰ সঁহাৰি দেখা পায়? আমি আগৰ পৰাই উৎসাহী, আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা উৎসাহী। এইটো আজিৰ নহয়, আমি আগৰ পৰাই জানো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত অসমৰ চুকে কোণে থকা প্ৰত্যেকজন ভোটাৰ, প্ৰত্যেকজন নাগৰিক আন্তৰিকতাৰে জড়িত হৈ আছে আৰু তেখেতক একেবাৰে অকৃত্ৰিমভাৱে ভাল পাই শ্ৰদ্ধা কৰে। প্ৰমোদ বড়োৰ সম্পৰ্কত কি ক'ব? প্ৰমোদ বড়ো ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ। তেখেতে MLA ইলেকশ্যন খেলিব নালাগিছিল। NDAৰ প্ৰাৰ্থী গড়েশ্বৰ সমষ্টিত বিপুল ভোটত জয়যুক্ত হ'ব ভিক্টৰ কুমাৰ দাস। আমি BTCত 15টা সমষ্টি আছে, 15টা সমষ্টিত আমাৰ NDA হিচাপে আমি BPFে 11খন আসনত প্ৰতিনিধিত্ব কৰিছোঁ আৰু BJP 4টা সিটত প্ৰতিনিধিত্ব কৰা হৈছে। গতিকে 15টা সিটত 15টাই আমাৰ NDA প্ৰাৰ্থীবিলাকক আমি জিকাই নিম আৰু অসমত আমি এইবাৰ শক্তিশালী ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ গঠন কৰিম। প্ৰমোদ বড়োৰ সম্পৰ্কত আপুনি ক'লে টেঙা আৰু মিছলীয়া, কি ক'ব? মিছলীয়া যেতিয়া এপছুৰ আন্দোলন কৰি আছিল, তেখেত প্ৰেচিডেণ্ট আছিল, তেতিয়া ডাঙৰ ডাঙৰ লেকচাৰ দিছিলে, যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আন্দোলন কৰিয়েই থাকিম বুলি কৈছিল। ছেপাৰেট ষ্টেট বড়োলেণ্ড ক'ত গ'ল? প্ৰমোদ বড়োক সুধিছোঁ, ছেপাৰেট ষ্টেট বড়োলেণ্ড ক'ত গ'ল? তেখেতে চাইনেই নিদিম বুলি কৈছিলে ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপালে। আৰু তেখেতে কৈছিলে কি BTC ডিপুটি চিফ, EM, MCLA, MLA, MP হোৱাৰ কোনো সপোন নাই বুলি কৈছিল, কোনো সপোনেই নাই বুলি কৈছিল। কিন্তু আজি তেখেতে UPPLৰ প্ৰেচিডেণ্ট, তেখেতে BTCৰ চিফো হৈ গ'ল, আৰু বৰ্তমান তেখেতে BTCৰ MCLA হয়, তেখেতে এতিয়া ৰাজ্যসভাৰ সাংসদো হয়, তেখেতে এইবাৰ আকৌ MLA খেলি পেলাই মিনিষ্টাৰ হোৱাৰো সপোন দেখা পাইছে। কিমান গাদী ল'বি, পাৱাৰ হাংগাৰ, ক্ষমতা ল'বি, কিমান মিছলীয়া। পৃথিৱীত প্ৰমোদ বড়োৰ দৰে মিছলীয়া মানুহ আমি দেখা নাই। তেখেতে 5 বছৰ BTCখন শাসন কৰিলে, একো নাই, উন্নয়ন নাই। ভিজন মিছনৰ কথা কয়, ডাঙৰ ডাঙৰ লেকচাৰ কয়, গল ফুলাই কথা কয়, গাহৰি মিছন, ক'ৰবাত ছাগলী মিছন, ক'ৰবাত মুৰ্গী মিছন, কিবা কিবি মিছন, গোটেইখিনি মিছন, টকা খাৱাৰ মিছন, একো নাই, উন্নয়ন নাই। টেঙা আম বজাৰত এবাৰেই বিক্ৰী হয়। প্ৰমোদ বড়োৰ ডাঙৰীয়াৰ যিটো ট্ৰেক্টৰ পাল্টিছে, এইবাৰ নিৰ্বাচনত শূন্য হ'ব। এইবাৰ বিধানসভা নিৰ্বাচনত UPPL দলে ইয়াত ৰিজাল্ট পাব 0। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।